মোৰ ঘৰ হাঁহচল আতুং গাঁৱৰ হয়। আমি এটা চাইকেল লৈ যাত্ৰা আৰম্ভ কৰিছোঁ। যে যাত্ৰাটো হ'ব আমাৰ শিৱসাগৰৰ পৰা অযোধ্যা ৰাম মন্দিৰ আৰু কেদাৰনাথলৈকে। আমাৰ মেছেজ এটাই যে এতিয়া যিহেতু বাইক চলোৱাৰ পিছত বহুতো প্ৰদূষণ হৈছে, যে চাইকেল যে চলাব লাগে আৰু বাইক চলোৱাৰ পিছত মানুহৰ বহুত বেমাৰো হৈছে। শৰীৰটো ঠিকে থাকিবৰ কাৰণেও যে চাইকেল চলাব লাগে, সেইটো এটা মেছেজ আমাৰ। তাৰপৰা আমাৰ যিহেতু ছেভ ৰাইনো গড়ৰ সংখ্যা কমি গৈছে, তাকে লৈ সেইটো মেছেজ লৈ আমি যাব লৈছোঁ। আজি শিৱদৌলত পূজা কৰি ইয়াৰ পৰা আমি ৰাইডটো ষ্টাৰ্ট কৰিছোঁ। আগত আমি গৈছোঁ এইফালে আপোনাৰ গোলাঘাট, কাজিৰঙা, টিলিঙা মন্দিৰ, লংডিং, অৰুণাচল তেনেকৈ গৈছোঁ। এদিনত আমি 100-150 কিলোমিটাৰ তেনেকৈ আমি যাত্ৰা কৰিম। মই এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছোঁ। মোৰ ঘৰ হাঁহচল আতুং গাঁৱৰ হয়। আমি এটা চাইকেল লৈ যাত্ৰা আৰম্ভ কৰিছোঁ। যে যাত্ৰাটো হ'ব আমাৰ শিৱসাগৰৰ পৰা অযোধ্যা ৰাম মন্দিৰ আৰু কেদাৰনাথলৈকে। আমাৰ মেছেজ এটাই যে এতিয়া যিহেতু বাইক চলোৱাৰ পিছত বহুতো প্ৰদূষণ হৈছে, যে চাইকেল যে চলাব লাগে আৰু বাইক চলোৱাৰ পিছত মানুহৰ বহুত বেমাৰো হৈছে। শৰীৰটো ঠিকে থাকিবৰ কাৰণেও যে চাইকেল চলাব লাগে, সেইটো এটা মেছেজ আমাৰ। তাৰপৰা আমাৰ যিহেতু ছেভ ৰাইনো গড়ৰ সংখ্যা কমি গৈছে, তাকে লৈ সেইটো মেছেজ লৈ আমি যাব লৈছোঁ। আজি শিৱদৌলত পূজা কৰি ইয়াৰ পৰা আমি ৰাইডটো ষ্টাৰ্ট কৰিছোঁ। আগত আমি গৈছোঁ এইফালে আপোনাৰ গোলাঘাট, কাজিৰঙা, টিলিঙা মন্দিৰ, লংডিং, অৰুণাচল তেনেকৈ গৈছোঁ। এদিনত আমি 100-150 কিলোমিটাৰ তেনেকৈ আমি যাত্ৰা কৰিম। মই এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছোঁ। মোৰ ঘৰ হাঁহচল আতুং গাঁৱৰ হয়। আমি এটা চাইকেল লৈ যাত্ৰা আৰম্ভ কৰিছোঁ। যে যাত্ৰাটো হ'ব আমাৰ শিৱসাগৰৰ পৰা অযোধ্যা ৰাম মন্দিৰ আৰু কেদাৰনাথলৈকে। আমাৰ মেছেজ এটাই যে এতিয়া যিহেতু বাইক চলোৱাৰ পিছত বহুতো প্ৰদূষণ হৈছে, যে চাইকেল যে চলাব লাগে আৰু বাইক চলোৱাৰ পিছত মানুহৰ বহুত বেমাৰো হৈছে। শৰীৰটো ঠিকে থাকিবৰ কাৰণেও যে চাইকেল চলাব লাগে, সেইটো এটা মেছেজ আমাৰ। তাৰপৰা আমাৰ যিহেতু ছেভ ৰাইনো গড়ৰ সংখ্যা কমি গৈছে, তাকে লৈ সেইটো মেছেজ লৈ আমি যাব লৈছোঁ। আজি শিৱদৌলত পূজা কৰি ইয়াৰ পৰা আমি ৰাইডটো ষ্টাৰ্ট কৰিছোঁ। আগত আমি গৈছোঁ এইফালে আপোনাৰ গোলাঘাট, কাজিৰঙা, টিলিঙা মন্দিৰ, লংডিং, অৰুণাচল তেনেকৈ গৈছোঁ। এদিনত আমি 100-150 কিলোমিটাৰ তেনেকৈ আমি যাত্ৰা কৰিম। মই এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছোঁ।